তেলবিহীন আৰু স্বাস্থ্যসন্মত যদি এখন মাছৰ আঞ্জা খুব কম সময়তে বনাব পৰা যায় তেতিয়াহ'লে মাকবিলাকৰ কাৰণে খুবেই ভাল নহয় জানো। নমস্কাৰ দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে নিশ্চয়, আৰু আমিও বৰ্তমান ভালেই আছোঁ। আৰু আজি মই আপোনালোকৰ লগত এটা হেল্ডি বইল মাছৰ ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। 2-3 দিনমান বনাই খালোঁ, খুব বেছি ভাল লাগিলে, বহুত বেছি টেষ্টি, আৰু কৈছোঁৱেই হেল্ডিও হয়। গতিকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, কোনোবাই নহয় কোনোবাইতো ভাল পাব নহয় জানো। সেইকাৰণে আহকচোন মইনো কিহেৰে বইল মাছ বনালোঁ আপোনালোকক দেখুৱাওঁ। আৰু আৰম্ভণিতে কৈ থৈছোঁ, যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলত আপোনালোক নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। এতিয়া আহক। এয়া মই আঞ্জাখন বনাবৰ কাৰণে মাছ লৈছোঁ, বৰালি মাছ, আৰু এয়া কাটি কৰি ভালকৈ ধুই ৰাখিছোঁ। 2 মুঠা পালেং শাক লৈছোঁ। পালেং শাক 2 মুঠা যিহেতু বজাৰৰ পৰা কিনি অনা, যদিও ফ্ৰেছ হৈ আছে, কিন্তু বজাৰৰ পৰা কিনাৰ কাৰণে অলপ ভালকৈ চাফ চিকুণ কৰি ল'ব লাগিব, কাৰণ বজাৰত পানী চানী ছটিয়াই থাকে, ফ্ৰেছ হৈ থাকিবৰ কাৰণে কি পানী বা ছটিয়াই তাৰ ঠিক নাই। গতিকে প্ৰথমে মই পালেংখিনি ভালকৈ ধুই চুই ৰেডি কৰি লওঁ। তাৰ কাৰণে পালেংখিনি শিপাখিনি কাটি ল'লোঁ, আৰু এটা কেৰাহীত লৈ এয়া বেচিনত দি ডাইৰেক্ট বেচিনতে থৈ লৈছোঁ, আৰু লৈ এনেকৈ 2-3 বাৰমান এনেকৈ জোকাৰি জোকাৰি ধুইছোঁ, যাতে তাত যি বালি চালি বা লেতেৰা পানী চানী আছে সকলোবোৰ ওলাই যায়। আৰু এতিয়া মই পালেংখিনি এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ। এটা ডাঙৰ আলু এনেকৈ পাতল পাতলকৈ কাটি ল'লোঁ, আৰু এয়া মটৰ গুচাই ফ্ৰিজত থৈ দিছিলোঁ, গজালি ওলাই গ'ল। যি নহওক বাৰু, খাবলৈ বেয়া নহয়। এই মটৰখিনিও ল'লোঁ, আৰু এইফালে কেৰাহীটো গেছত উঠাই দিছোঁ, কিন্তু জুইটো একেবাৰে চিমত থৈ দিছোঁ। আৰু কাটি লোৱা পালেং, আলু, মটৰ গোটেইখিনি কেৰাহীটোত দি দিলোঁ। পানী দিছোঁ অলপমান, আৰু এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ, আৰু দি আৰু অলপমান পানী দি দিছোঁ, আৰু দি এতিয়া মই হেতাৰে গোটেইখিনি মিক্স কৰি দিছোঁ। ইয়াতে মই তেল ব্যৱহাৰ একেবাৰেই নকৰোঁ। এতিয়া জোখ অনুসৰি হালধি পাউডাৰ, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ দিলোঁ, দি অকণমান হেতাৰে ভালকৈ লৰাই দিম, আৰু অলপ সময় কম জুইতে ঢাকনি মাৰি এইখিনি সিজিবৰ কাৰণে ৰাখি থ'ম। এয়া অলপমান হেতাৰে ভালকৈ লৰাই দিলোঁ, আৰু এতিয়া ঢাকনি মাৰি দিওঁ। এইফালে মই বিলাহী, জলকীয়া আৰু নহৰু এনেকৈ অলপমান পুৰি লৈছোঁ। অলপ ইফাল সিফাল কৰি দি ভালকৈ পুৰি লওঁ, আৰু এইখিনি মোৰ পোৰা হৈ গৈছে, গতিকে অলপ সময়ৰ কাৰণে ঠাণ্ডা হ'বলৈ দিওঁ। আৰু এইফালে এয়া চাওক, ঢাকনি খুলিছোঁ, পূৰা সিজিছে পালেংখিনি, আলুও সিজিছে, গোটেইবোৰ সিজিছে। আৰু এতিয়া মই ইয়াতে মাছখিনি দি দিম। আপোনালোকে যিকোনো মাছ ব্যৱহাৰ কৰিব পাৰে। মোৰ ঘৰত আজি যিহেতু বৰালি মাছ আছিলে, মই সেইকাৰণে বৰালি মাছকে দি দিলোঁ। যি মাছেই নহওক কথা নাই, এনেকৈ বনাব পাৰিব। আৰু মাছখিনি দি দিলোঁ, আৰু মাছখিনি দি আকৌ মই জুইটো কম কৰি ঢাকনি মাৰি পুনৰ সিজিবলৈ ৰাখি থ'ম। যেতিয়া জুইটো কম কৰি ঢাকনি মাৰি দিওঁ, তেতিয়া মাছত ধুনীয়াকৈ পানীবোৰ সোমাই যায়, আৰু মাছটো ভালকৈ সিজে। নহৰুখিনি বাকলি গুচাই, জলকীয়া আৰু অকণমান আদাও দি দিলোঁ, দি এনেকৈ খুন্দনাতে খুন্দি দিলোঁ, আৰু এইখিনি মই এতিয়া আঞ্জাখনত দি দিম। এই পোৰাৰ গোন্ধটো যে ইমান ধুনীয়া হয় নহয়, খুব ধুনীয়া এটা গোন্ধ ওলায়। এয়া দি দিলোঁ এইখিনিও। বহুতে ভাবে যে সিজোৱা মাছৰ গোন্ধ এটা ওলাব, মাছৰ খাবলৈ বেয়া লাগিব, কিন্তু একেবাৰেই নহয়। আপোনালোকে এনেকৈ বনাবচোন, একেবাৰেই মাছৰ গোন্ধ নাপায়। আকৌ ঢাকনি মাৰি দিলোঁ, আৰু বিলাহীটো যে পুৰিছিলোঁ তাৰ বাকলিখিনি চাফা কৰি ল'লোঁ, আৰু সেইটো খুন্দনাটোতে এনেকৈ অকণমান খুন্দি লৈছোঁ। পেষ্ট বনাই ল'লে ভাল নালাগে, এনেকৈ অলপমান খুন্দি দিলেই হৈ যায়। এয়া চাওক, এনেধৰণে খুন্দি দিলোঁ, আৰু এতিয়া এইখিনিও মই আঞ্জাতে দি দিম, আৰু ভালকৈ লৰাই চৰাই অকণমান সিজাম। বহুত বেছি গোটা নকৰোঁ মই, যিহেতু এই আঞ্জাখনৰ লগত আৰু মই একো নবনাওঁ, কেৱল এই আঞ্জাখন আৰু ভাত খাম আজি, সেইকাৰণে অকণমান পনীয়া কৰিয়ে ৰাখিম। আৰু এয়া চাওক, গোটেইখিনি ভালকৈ মিক্স কৰি দিছোঁ, দি পুনৰ অলপমান সিজিবলৈ দিওঁ, যাতে বিলাহী, আদা, নহৰু, পালেং সকলোৰে ৰসখিনি আৰু মাছৰ লগত মিলি এটা খুব ধুনীয়া টেষ্ট ওলায়, সেইকাৰণে। আৰু অকণমান সময় ঢাকনি মাৰি দিছিলোঁ, চাওক বিলাহীৰ ৰংটো উঠিছে। এতিয়া আঞ্জাখনৰ ৰংটো খুব ধুনীয়া হৈ গ'ল, দেখিছেনে? বিলাহী দিয়াৰ লগে লগে 2 টুকুৰামান আলু ভাঙি দিওঁ, যাতে আঞ্জাখন অকণমান গোটা হৈ আহে। আৰু এয়া মোৰ আঞ্জা প্ৰায় হৈয়ে গৈছে। আপোনালোকে এনেকৈ কোনোবাই বনাই খাইছেনে বাৰু? যদি খাইছে প্লিজ কমেণ্ট কৰি জনাবচোন, মোৰ ভাল লাগিব। আৰু যদি নাই খোৱা তেতিয়াহ'লে বনাই খাব।
অলপমান কেঁচা ধনিয়া দিলোঁ, ধনিয়া বেয়া পোৱা সকলে নিদিলেও কথা নাই, তথাপিও একো বেয়া নগোন্ধায়। আৰু কৈছোঁৱে মই এনেকৈ বনাই খুৱাব আপোনালোকৰ ল'ৰা ছোৱালীক। পালেং বেয়া পায় যদিও, মাছ খাই বেয়া পায় যদিও এনেকৈ বনাই পেলাই যদি জোলখিনিও আপোনালোকে খুৱাই বহুত উপকাৰ হ'ব ল'ৰা ছোৱালীৰ কাৰণে। আৰু বয়সীয়াল মানুহেও খাবলৈ ভাল পাব। আৰু এয়া চাওক, মই বাতি এটাত ওলাই দেখাইছোঁ আপোনালোকক। ইমান ধুনীয়া হৈছে নহয়নে বাৰু দেখাতে। আশা কৰোঁ আপোনালোকে মোৰ এই সহজভাৱে বনোৱা ৰেচিপিটো চাই নিশ্চয় ভাল পালে। গতিকে পুনৰবাৰ কৈছোঁ, লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মই কৈছোঁৱে আজি ভাত আৰু এই মাছৰ আঞ্জাখন, আৰু একোৱেই বনোৱা নাই। এতিয়া মই খাওঁ। শেষলৈকে চালে তাৰ কাৰণে বহুত বহুত ধন্যবাদ।